সকলোকে নমস্কাৰ জনাইছো আৰু সকলোৱে কয় যে ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আমি ভাল কাম কৰিব লাগে সমাজৰ কাম কৰিব লাগে যিসকল দিন দুখীয়া লোক আছে যিসকল ধৰক আমাতকৈ অকনমান আৰু দুখীয়া আৰু আমিও দুখীয়াই হয় কিন্তু আমাতকৈ দুখীয়া যাক সামৰ্থ্য অনুযায়ী আমি সহায় কৰিব পাৰো গতিকে আজি মোৰ জন্মদিন আৰু জন্মদিনটোৰ পৰাই আজি এখোজ আগবঢ়াব বিচাৰিছো আহিলো আমি আমাৰ হদিয়াতে থকা এখন গাঁৱলৈ আহিছো আহকচোন আপোনালোককো লৈ যাওঁ ইয়াত এগৰাকী অসহায় আইতা বাস কৰে আজি তেখেতক এবাৰ চাবলৈ আহিছো আৰু যিমানখিনি পাৰো তেখেতক সহায় কৰিম বুলি ভাবিছো ভাইটি আৰু মই দুইজনে মিলি ন ঋতু হয় আহক বলক চাওঁ আহিছো আমি আৰু এটো এটা হৰি মন্দিৰ নামঘৰ এই নামঘৰটোতে বোলে এগৰাকী আইতা আছে আৰু চৌপাশটো দেখুৱাই দিয়ক এফালে হালধীয়া ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে আৰু এফালে চাওক আহিছো এতিয়া এইফালে বাইদেউজনী আইতা ভাল কি কৰিছে বহি আছে আহি পালো ইয়াত আইতাজনী ঘৰত প্ৰথমতে ঘৰটো দেখুৱাই লৈছো এফালে চাওক তেখেতে কিমান কষ্টকে আছে এয়া ঘৰটো আজি আহিলো আইতাগৰাকীৰ ওচৰলৈ আৰু তেখেতে অকলশৰে বাস কৰে ভাবিলো অকনমান তেখেতক সহায় কৰো আপোনাৰ ইয়াত অকলে থাকে ন অকলে থাকো পৰিয়াল কোনো নাই নাই ছোৱালী এটা ওপৰতে চাজি বিয়া হ'ল আহে নাই ইয়াতে জোৱাই ঘৰত যোৱা কেতিয়াবা আহে নাহে এনেকা আপোনাক অকনমান সহায় কৰিম ভাবিছো মানুহজনীতো নাই এতিয়া কালী পূজাত হেৰি 3 মাহ হ'ব ঢুকা মানুহজন নাই ভাই টিকট মৰিছে চাউল তাউল আছে নে ঘৰত নাই এনেকা অকণমান ঘৰ চৰ মুচিবলৈ যাওঁ কোনোবা তাতে ভাত খাবলৈ দিয়ে তেতিয়া আকৌ তেল চেল আনো অকণমান বুঢ়ী মানুহ খাই কিনি আকৌ দি দিব ন তেতিয়া এইটোৱেই আৰু এনেকৈ চলি থাকোঁ আৰু নাই আলু ভুজি গৈ আছো হয় হয় এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে আপোনাক যিখিনি মানে খাবৰ কাৰণে প্ৰয়োজন হয় সেইখিনি যিমান পাৰো চকু দেখা নাই আছিলে হয় হেৰি আমাৰ ইয়াত প্ৰেচিডেণ্ট আছিলে চকু ভাল কৰি দিলে এতিয়া প্ৰেচিডেণ্ট এইটো চকু মানে এই ডিব্ৰুগড়ত হেৰি কি বুলি কয় আমিতো নাম নাজানো গাড়ীত লৈ গৈছিলে ডাক্তৰ পাতিবিলাক তাতে ভাল কৰি আনিছে এটাতো অকণমান কমতি এইটো কৰিব নোৱাৰি এইটোতো ভালকে দেখি পাই এইটো ভাল যেনেকে তেনেকে কাম কৰো এতিয়া আকৌ পেটটো চলাবৰ কাৰণে হয় হয় এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে আপোনাক খাবৰ কাৰণে যিখিনি লাগে মই আনি দিম দেই তেখেতৰ মানে এয়া দেখিছে ইয়াতে ভাত সিজাই খাই এফালে কেতিয়াবা বৰ খং পৰিলে এইটো আৰু এফালে এইটো পানী পৰিলে মানে ভাত সিজাবলৈ নাপায় কষ্টকে খুই আৰু যদি আপোনালোক কোনোবা মানুহ দিছে গুনাই কিনি বিচাৰা মোৰ ভিডিঅ' চাই থকা কোনোবাই যদি আইতাক সহায় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে আমি প্ৰথমতে দোকানৰ পৰা আহো আৰু তেখেতৰ ঘৰত দেখিছো একো বস্তুৱে নাই গতিকে যিখিনি পাৰো মানে এতিয়া আপুনি চাম মইতো এইটো এতিয়া চাউলটো ভাতটো খাই আহিলো 2টা বাজিত ঘৰ মুচি কিনি আনি এইটো সিজাই কিনি খাম বুলি কৈছে একটো অকলে দুখ নকৰিব দিয়ক আজিৰ পৰা আপুনি ভাবক আপোনাৰ ছোৱালী এজনী পালো বুলি গম পাইছে মই দোকানৰ পৰা আহো আপোনাক কি লাগে আনি দিছো দেই গাঁৱৰ ৰাইজসকলে সহায় সহযোগিতা কৰি দিছে আৰু ইয়াতে থাকিবৰ কাৰণে হয় হয় চাওক ইয়াতে মানে ওচৰ চুবুৰীয়া আছে তেখেতলোকে থকা মেলাৰ ব্যৱস্থাটো কৰি দিছে বেমাৰ আজাৰ হ'লে চাই কিন্তু গোটেইখিনিতো চোৱাটো সম্ভৱ নহয় গতিকে আমি যিমানখিনি পাৰো ন এইটো কি কোৱা আৰু আপোনালোকে নাভাবিব সময় গগৈক কপি কৰিছো বুলি হয় নহয় ভাল কাম কৰাটো কপি কৰা কোনো ডাঙৰ কথা নহয় কিন্তু এফালে আমাৰ মানুহজনী মই 2 বছৰ আগৰ পৰা দেখি আছিলো এই বাইদেৱে আগতে চকু দেখি নাপাইছিলে ঠিক আছে বাইদেৱে লাখুটিডাল লৈ মানে যেতিয়া পকা ৰাস্তাটো পায় তেতিয়া ঠাক হয় আৰু যেতিয়া মাটি ৰাস্তা পায় তেতিয়া গম পাই যায় পকা ৰাস্তাত গৈছে নে মাটি ৰাস্তাত গৈছে আমাৰ হদিয়াৰ 8 মাইলৰ যিটো 9 হদিয়া পঞ্চায়তৰ প্ৰেচিডেণ্ট পংকজ কোঁৱৰ তাৰ নাম সেই দাদাই তেওঁ চকুকেইটা অপাৰেশ্যন কৰি দিলে আৰু এটা মানে ইমান ভালকে নেদেখো বুলি কৈছে কিন্তু কোনোবাই যদি ব্যক্তিয়ে যদি ইটো চকু যদি ভাল কৰি দিম বুলি ভাবিছে আমাৰ যোনবা নম্বৰটো আছে নহ'লে মোৰ নম্বৰটো হ'লেও যোনবাক দি দিব নম্বৰটো প্লিজ ফোন কৰিব তেতিয়া বাইদেৱে আৰু এটা চকু যদি দেখি পায় তেতিয়া বাইদেৱে ভালকে কাম চাম কৰি মেলি খাই দিব পাৰিব নহয় জানো এতিয়া আমি দোকানলৈ আহিলো এফালে ঋতু আৰু মই দুইজনে আহিছো দোকানৰ পৰা আইতাজনলৈ কেইটামান বস্তু কিনি লৈ যাম বুলি ভাবিছো ঋতুৰো এটা ফেচবুক পেজ আছে আৰু ইও মানে সমাজৰ ক্ষেত্ৰত বহুতখিনি কাম কৰি থাকে আপোনালোকে তাকো অকনমান আগবঢ়াই লৈ যাব এনে ধৰণৰ কামবিলাক যাতে কৰি যাব পাৰে হয় নাই
নমস্কাৰ, মোৰ নাম ঋতু বুঢ়াগোহাঁই আৰু মোৰ ফেচবুকত পেজ এটা আছে বাৰু। পেজটো ঋতু অসম 33 বুলি আছে, কিন্তু আজি এবছৰ মানে হ'ল ভিডিঅ' দি থকা, কিন্তু মাত্ৰ এবছৰ 2000 অকলে ফলোৱাৰ্ছ হৈছে, কিন্তু ভিডিঅ' নবনাওঁৱে বুলি ভাবিছোঁ, কিন্তু ফলোৱাৰ্ছে নাহে। কিন্তু আপোনালোকে যদি অলপ মৰম যদি কৰিব বিচাৰিছে প্লিজ মোৰ ফেচবুকত ফ'ল' এটা কৰি দিব আৰু। আকৌ লগ পাম দেই। ভাল লাগিল দোকানলৈ আহি। আহিম আহিম। এই আমাৰ হেৰি কয়লা বস্তিত। কয়লা বস্তি আমাৰ খুইদনি মানে সেই আগলে আছে নেকি? আগৰ পেহী ন, আমি পেহী বুলি কওঁ আকৌ। নিজৰ খুইদ নেকি? আমাৰ ঘৰৰ ওচৰতে ঘৰটো হৈছিলে আগত। লাচো লাগে ইমান দুখত চাইছে ন। কাপোৰ লাগিছিলে পিন্ধিব পিন্ধিবলৈ দেখাই যাম। যিবিলাক আছে যে ক'বলৈ লাজ। একো নহয়, কওক কওক। 100 টকাটো দিব পাৰিবি নেকি বুলি কৈছে। 100 টকা এটা? পাৰিম দিয়ক। কি কৈছে এইফালে আপোনাক আনি দিছোঁ, তেল আনি দিছোঁ, সম্পূৰ্ণ বস্তু আনি দিছোঁ। আপোনাৰ বহুত দিনৰ কাৰণে বস্তু আনি দিছোঁ দেই। নিমখ আপুনি এইখিনি ভালকে পানী নিতিতাকৈ থ'ব হা। এইটো কি? এইটো হালধি আৰু এইটো নিমখ, এইটো মিঠাতেল আৰু এইটো আপোনাৰ কাপোৰ চাপোৰ ধুবৰ কাৰণে চাহ আনি দিছোঁ। কাপোৰটো পাৰে নেকি? আৰু এইটো আপোনাৰ হেৰি চাহপাত হ'ব দেই। চাহ খাব গধূলি বনাই। আৰু এইটো পিঁয়াজ হয়। এইটো পলিথিনতে ভৰাই এইফালে ছাইডত থৈ দিব। আৰু এইফালে চাওক তেখেতৰ বিচনাখন। এইবাৰতো হেৰি নাই হোৱা বাৰু, আকৌ নেক্সট আহিলে বিচনাৰ কিবা কাপোৰ চাপোৰ আনি দিবলৈ চেষ্টা কৰিম। পিন্ধা কাপোৰ ভাল নাই? চাৰি ফাৰি নাই? হ'ব বাৰু, আকৌ এবাৰ আহিলে মানে পিন্ধিবৰ কাৰণে কাপোৰ আনি দিম আপোনাক। ধন্যবাদ, ইমান সহায় কৰি দিছে। আকৌ আপোনাৰ বিলাক আশীৰ্বাদ মই দিম আকৌ। হয় হয়, ইমানে ডাঙৰে মানুহ হৈ থাকি দি আকৌ গৰীব মানুহ বিলাক আকৌ চাকি। হয় হয়, একো নহয়, আপুনি মাত্ৰ আশীৰ্বাদ কৰিলেই হ'ল। আমাৰ ছোৱালী মানুহ বস্তু নাপায়। আপুনি মোৰ মা নিচিনা হয় ন। মোৰ নেপালী নিয়মত ন মায়ে মানে ভৰি মানে চব লাগে, ছোৱালী নহয়। হয় নেকি? একো নহয় দিয়ক, আকৌ আহিম, আমি যাওঁ এতিয়া থাকক। নহয় হেৰি পইচা 100 টকা আছে যদি দিয়কচোন কৈছে। যিমান বস্তু দিলেও কেতিয়াবা নিজৰ মন যোৱা বস্তু এটা কিনি খাব নালাগে ন। নকৰো দিয়ক, আশীৰ্বাদ লাগিব মা হ'লে। আকৌ কিবা দুখ হ'লে